আজিৰ পৰা নাবাৰ্ড গ্ৰামীণ ভাৰত মহোৎসৱ অনুষ্ঠিত হৈছে 8 তাৰিখ অৰ্থাৎ আজিৰ পৰা 16 তাৰিখলৈকে অনুষ্ঠিত হ'ব আৰু আমাৰ সৈতে উপস্থিত আছে নাবাৰ্ডৰ CGM লোকেন দাস ছাৰ আমি ছাৰৰ পৰা গম পাম এই গ্ৰামীণ ভাৰত মহোৎসৱৰ বিষয়ে ছাৰ আজিৰ পৰা যেহেতু আৰম্ভ হৈছে প্ৰথম মানে কেনেকে অনুষ্ঠিত হৈছে বা ইয়াৰ দ্বাৰা কোন সকল লোক আটাইতকৈ উপকৃত হ'ব এটো নাবাৰ্ডৰ ফালৰ পৰা কৰা হৈছে আমি প্ৰতি বছৰে হয় ছাৰ প্ৰতি বছৰে হয় কিন্তু আমি অকমান কিছু সলনি কৰিছো এইবাৰ দিল্লীত জানুৱাৰী মাহত আৰম্ভ হৈ গ'ল আমাৰ গ্ৰামীণ ভাৰত মহোৎসৱ হিচাপে সেই গ্ৰামীণ ভাৰত মহোৎসৱ আমি এতিয়া কন্টিনিউ কৰিছো অসমত নৰ্থ ইষ্ট হিচাপে এইটো সম্পূৰ্ণৰূপে নাবাৰ্ডৰ ফালৰ পৰাই কৰা আৰু ইয়াৰ জৰিয়তে মূলত আমি চেষ্টা কৰিছো আমাৰ শিপিনী হস্তশিল্প আদি বিভিন্ন যিবিলাক আৰ্টিচানছ আছে আৰু ষ্টাৰ্টআপ আছে তেওঁলোককো আমি ইয়াত একেলগে স্থান দিছো যাতে তেওঁলোকৰ জৰিয়তে এটা তেওঁলোকে ইয়াৰ জৰিয়তে মানুহৰ লগত সম্পৰ্কীকৰণ বিক্ৰয় ইত্যাদিৰ জৰিয়তে এটা বজাৰ পাব পাৰে আৰু আগবাঢ়ি যাব পাৰে আৰু চবতকে ডাঙৰ কথা এটা যে তেওঁলোকৰ মাজত নিজৰ লিংকেজ এটা তাৰ ওপৰত আমি ইয়াতে আমাৰ ধৰক বাথাৰী ডাঙৰীয়া যিয়ে এই পদ্মশ্ৰী পাইছে তেখেতক আমি কৈছো আমাৰ ৰঞ্জুমণি চুকীয়া বাইদেউ আছে যি সংগীত সত্ৰৰ তেওঁলোককো আমি ইয়াত আদৰিছো আমি যতীন গোস্বামী ছাৰকো আদৰিছো কাৰণ আমি এইটো মূলত আপুনি দেখিব হেৰিটেজ বুলি লিখা আছে গতিকে হেৰিটেজৰ যিখিনি প্ৰডাক্ট আছে সেইখিনিৰ জৰিয়তে আমি কি ধৰণে উপাৰ্জনমূলকলৈ নিব পাৰো সেইটো আমি চাব বিচাৰো আৰু চেষ্টা কৰিব বিচাৰো যেনেকে GI প্ৰডাক্ট আজি আছে GI প্ৰডাক্টৰ পৰা আমি সেইটো অকল GI বুলি পালেটো নহব সেই GI পৰা কেনেকে আমাৰ মানুহবিলাকৰ লাইভলিহুডটো আহিব পাৰে কেনেকে এইটোৰ পৰা অৰ্থনীতিত এটা ধনাত্মক মানে পৰিস্থিতি গ্ৰহণ হ'ব পাৰে য'ৰ পৰা মানুহে উপাৰ্জন পাব সেইবিলাকো আমি চেষ্টা কৰি আছো আৰু এই বিশেষ হেতুৰ জৰিয়তে আমি আশা কৰিছো যে যিখিনি আমাৰ ইয়াত আহিছে বিশেষকৈ শিপিনী হস্তশিল্প আদিকে গোটেই যিখিনি প্ৰডিউচাৰ্ছ আছে তেওঁলোকৰ সেইটো এটা লাভ হ'ব অৰ্থনৈতিক এটা বিক্ৰয়ৰ সুবিধা পাব আৰু হয়তো ভৱিষ্যতলৈ অৰ্ডাৰ পাব পাৰে এনেকুৱা আমি বহুত দেখিছো পাইছে আৰু আমাৰ ইয়াতে ষ্টাৰ্টআপ খিনিক দেখিব আমি এটা পেভিলিয়ন কৰিছো অসমত বোধহয় আজিলৈকে মই জনাত একেলগে ষ্টাৰ্টআপক এনেকে বিশেষ এগ্ৰি ষ্টাৰ্টআপক কোনেও কৰি দিয়া নাই গতিকে আমি এই এগ্ৰি ষ্টাৰ্টআপক একেলগে ইয়াতে আনিব চাইছো যিখিনি পাৰিছে আহিছে হয়তো কৰবাত দুই এজন আজি আহি পোৱা নাই প্ৰথম দিনা কাইলে অসমৰ সিটো মূৰৰ পৰা আহি পাব আমি আশা কৰিছো তেওঁলোকো লাভৱান হ'ব একেলগে একেখন মানে প্লেটফৰ্মত থিয় কৰাই দিব পৰাটো আমি ভাবিছো যে আমি হয়তো আৰম্ভ কৰিলো আমি বাটকটীয়া বুলি ভাবিছো নিজকে আৰু ইয়াত মই সেই 14 গৰাকী মহিলা কৃষককো আমি ডিচেম্বৰ মাহৰ শেষলৈ আমি কৰিছিলো আশা কৰিছো এই দুটা এনেকুৱা ধৰণৰ কামত আমি বাটটো উলিয়াই দিছো বাকি সকলে কৰক আৰু স্যাৰ কিমানখন ষ্টল আহিছে আৰু লগতে এটা কথা স্যাৰ আমি এতিয়া যি কেইগৰাকী মহিলা আহিছে তেওঁলোকে বিশেষকৈ আমি মহিলা বেছিকৈ দেখিছো আৰু আজিকালি উইমেন এন্টাৰপ্ৰেনাৰ্সও বাঢ়ি গৈছে আৰু যিসকলক সুধিছো তেওঁলোকে কৈছে যে আজি প্ৰথম দিনটোতে তেওঁলোকে কিছুমানেতো আজিৰ দিনটোতে 2000ৰ পৰা 3000 টকা এতিয়ালৈকে তেওঁলোকে আয় কৰিছে বুলি কৈছে কি ক'ব তেওঁলোকৰ বিষয়ে আৰু লগতে স্যাৰ আৰু এটা কথা ৰাজস্থানৰ পৰাও আমি ষ্টল অহা দেখিছো বা নৰ্থ ইষ্টৰ মণিপুৰ হওক বা তেনেকুৱা ধৰণৰ ঠাইৰ পৰা অহা দেখিছো তেওঁলোকৰ কাৰণে কি ক'ব নহয় কথাটো হ'ল আমাৰ নাবাৰ্ড ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ উন্নয়ন বেংক যিহেতু এটা সৰ্বভাৰতীয় অনুষ্ঠান গতিকে আমি গোটেই ভাৰতৰ মানুহখিনিক এটা সুবিধা দিব বিচাৰো যেনেকে দিল্লীত হওঁতে সকলো ভাৰতৰ আহিছিল ইয়াতে যিখিনি পাৰে আহিছে আমি সকলোকে এটা মানে ইনভাইটেশ্যন দিছিলো ডাঙৰ কথাটো হৈছে কি এই যে মানুহসকল আহিছে তেওঁলোকোতো আহিলে দেখিলে তেওঁলোকে কি ধৰণে প্ৰডাক্ট আনিছে সেইবিলাক দেখি আমাৰ মানুহে বুজিব কিমান প্ৰফেচনেল প্ৰডাক্ট বিলাক বনাব পাৰে আৰু তাৰ ভিত্তিত তেওঁলোকৰ উপাৰ্জনৰ ৰাস্তা মানে মুকলি হয় এই যে পথ মুকলি হোৱা কথাটো ডাঙৰ আৰু তেওঁলোকৰ নিজৰ মাজত আদান প্ৰদান এতিয়া আমাৰ দৰঙত থকা এটা FPO আমাৰ নাবাৰ্ডৰ ছাপৰ্টত হোৱা FPO এটা সেই FPOটো এতিয়া ইয়াত তেওঁলোকৰ মই মানুহ পাইছো তেওঁলোকৰ লগত আমাৰ ভিয়েটনামৰ এজন যুৱক আছে তেওঁলোকে ইয়াৰ পৰা আপেল বগৰী আৰু বিলাহী লৈ যাব অৰ্থাৎ আমাৰ এই FPOটো এক্সপৰ্ট কৰিছে প্ৰচেছটো হৈছে সেইটো এটা ভাল লগা কথা ঠিক তেনেকুৱা ধৰণে আমি আজি ধৰকচোন ইয়াতে আশা কৰিছো যে আমাৰ যেনেকে চকলেটৰ আপুনি দেখিব তাত হেৰি আছে সেইটোতো অসমত মানে কোনো জনাজাত হোৱা নাই কিন্তু দেখো কি ধুনীয়াকে কৰি আছে ঠিক তেনেকুৱা ধৰণৰ কথা যে অসমত কৰিব পৰা বহুত কাম আছে আমি সেই দুটামান কথাকে লৈ বহি থাকো আমি আৰু কি নতুন আনিব পাৰো সেইবিলাকৰো মানুহৰ মাজত যিটো এটা সজাগতা আহে সেইটো এনেকুৱা ধৰণৰ প্ৰগ্ৰামৰ জৰিয়তে আহে আৰু GI টেগৰ প্ৰসংগটো যদি আমি আহা এনেদৰে আগবাঢ়ি যায় আমি কাজি নেমুৰ কথাও যদি কওঁ এনেদৰে তেওঁলোকে বাহিৰত ইয়াৰ পৰা নিছে তেওঁলোকে ৰপ্তানি কৰিছে তেতিয়া চিনি পাইছে আৰু তেনেকুৱা ধৰণৰ আপোনালোক যিহেতু নাবাৰ্ড যিহেতু কৃষিৰ লগত জড়িত আছে আপুনি এজন অসমীয়া CGM গতিকে আৰু তেনেকুৱা কিবা ভৱিষ্যত সম্ভাৱনা আছে বুলি ভাবেনে কোনোবা সামগ্ৰী যাতে GI টেগ আকৌ পাব পাৰে GI টেগটো পাবই পাৰে সেইটো কথা নহয়
আচলতে কথাটো হৈছে GI টেগ পোৱাটো কথা নহয় হয় কথা GI টেগৰ পাছত কি হৈছে হয় সেইটো দৰকাৰ হয়। GI টেগৰ পাছত আমাক অথৰাইজ ইউজাৰ লাগে যিসকলে গোটেই স্পেচিফিকেশ্যনছখিনি মানি কৰিলেহে এইটো GI বুলি ক'ব হয় হয় গতিকে আমি ইতিমধ্যে 8টাটো পালে নাবাৰ্ডে দিয়া ছাপোৰ্ট কৰা আৰু বেলেগে সকলোৱে কৰিছে হয় আমি 8টা আৰু 4টা হ'ব কিছুদিনত তাৰ পাছতো হয়তো আমি আৰু প্ৰায় 10-12টা কথা ভাবিছো হয় আৰু ইয়াৰ পাছত ধৰক গহনা গাঠৰি আৰু আমাৰ যিখিনি সংগীতৰ হেৰি আছে মিউজিকেল ইনষ্ট্ৰুমেণ্টছ সেনেকুৱাবিলাককো আমি GI আউটলৈ নিব হয় খুজিছো এইবিলাকৰ পৰা কি হয় এইবিলাকৰ পৰা আমাৰ এটা উপাৰ্জনৰ পথ মুকলি হ'ব হয় মানুহে সেইটো আমি আশা হয় কৰিছো হয় আৰু এটা বস্তু GI কৰিম বুলি ভাবিছো যিটো আপোনালোকে চাব সন্মুখত ফুড ষ্টল আছে তাত আপুনি দেখিব আমি যিখিনি ফুড ষ্টল আছে যদি সোধে গম পাব আমি টেকেলি পিঠা কথা খুব কৈছো হয় হয় এইটো মই এতিয়াও কোৱা নাই টেকেলি পিঠা ফেষ্টিভেল বুলি বাহিৰত নেদেখে কিন্তু মই টেকেলি পিঠাটো ইয়াতে আমাৰ হয় মানে চেষ্টা কৰিব খুজিছো যে টেকেলি পিঠাটো অকমান আমাৰ অসমৰ চিনাকি হৈ উঠে হয় আমি নিজেও খোৱা আৰম্ভ কৰো টেকেলি পিঠা মানে অকল চাউলটো টেকেলি মুখত দি পেলাই সিজাই দিয়া নহয় তাত আমি বিভিন্ন বস্তু দিব পাৰো তাত আমি হয়তো গুড় দিব গুড় দিব পাৰো নাৰিকল না আমি সেইটোকে আমি অসমীয়া বাৰ্গাৰ হিচাপে কিয় প্লেচ কৰিব নোৱাৰো হয় সপোন নেদেখিলেতো আগবাঢ়িব নোৱাৰি আৰু ইমানখিনি আমি সম্পদ ছাৰ অসমতে আছে কেৱল আমি চাহ আৰু তেলৰ কথাই কৈ থাকো আৰু বাকীখিনি বস্তু দি পেলাই আমি অসমীয়া বাৰ্গাৰ কিয় প্লেচ কৰিব নোৱাৰো কিয় নোৱাৰো সেই প্ৰশ্নটো সুধি জানিবলৈ চেষ্টা কৰি চাইছো মই অলপ কৈছো মানুহবিলাকক জীৱন কাইট ফেষ্টিভেল তাতো আমি এটা ষ্টল স্পন্সৰ কৰিছিলো এবাৰো কৰিছো আশা ৰাখিছো গোটেই সামগ্ৰিক প্ৰয়াসেৰে যত সামান্য হলেও আমি অৰ্থনীতিত এটা মানে কিবা হলেও এটা কন্ট্ৰিবিউট কৰিব পাৰিম আমাৰ দুখীয়া মানুহখিনিয়ে 2 পইচা পাব হয় আৰু তেওঁলোকক ছাৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে নেকি যিসমূহ হস্ততাঁতৰ লগত জড়িত দেখা গৈছে বিশেষ মিচিং মহিলাসকল ইয়াত আহিছে তেওঁলোকৰ যিটো আমি মিচিং মেখেলা চাদৰ বুলি কওঁ বিখ্যাত তেওঁলোকে বহুত লৈ আহিছে আৰু তেওঁলোকে আজিৰ দিনটোতে তেওঁলোকে কিন্তু কৈছে যে আমাৰ ভাল লাভ হৈছে আজিৰ দিনটোত তো তেওঁলোকৰ কাৰণে কিবা নাবাৰ্ডৰ ফালৰ পৰা প্ৰশিক্ষণ এনেকুৱা ধৰণৰ কিবা আছে নেকি প্ৰশিক্ষণ বহুতখিনি মানে আমাৰ অলৰেডি ইতিমধ্যে আমাৰ প্ৰশিক্ষণত লোৱা এইজন যিগৰাকী আহিছে তেওঁ নিশ্চয় নোৱা নহলে নাবাৰ্ডৰ সম্পৰ্কত থকাখিনিকে ধন্যবাদো দিছে নাবাৰ্ডৰ সম্পৰ্কত থকাখিনিকে মূলত মাতা হৈছে তো তেনেকুৱা ধৰণে কৰা হৈছে আৰু ভৱিষ্যতেও কৰা হ'ব এতিয়া একে আখৰে কাইলে চব হৈ যাব বুলি কোৱাটো উচিত নহয় কিন্তু ক্ৰমান্বয়ে গোটেইখিনি আমি যিমানখিনি পাৰো কৰিম আৰু আমি NRLMৰ লগত নাবাৰ্ডৰ এটা MOU আছে গতিকে ইয়াতে SRLMৰ মাধ্যমতেও আমি প্ৰায় 25-30খন মান এতিয়ালৈকে ৰুৰেল মাৰ্ট দিলো আমি ৰুৰেল হাতো দিছো তেওঁলোকক যথেষ্টখিনি আমি সেইটো ছাপোৰ্ট কৰিছো আমাৰ যিটো চাৰছ হৈছিল তাতো আমি ছাপোৰ্ট কৰিছিলো যাতে মানুহবিলাকৰ এটা মানে এইবিলাক কামবিলাক সুবিধা হয় কাৰণ এনেকুৱাৰ জৰিয়তে মানুহে গ্ৰাহকৰ চাহিদাটো বুজি পায় সেইটোৱে আশা কৰিছো আৰু আমি ইয়াত বিভিন্ন ধৰণৰ পেনেল ডিছকাশ্যন হ'ব 10 তাৰিখৰ পৰা ষ্টাৰ্টআপ আদি কৰি বিভিন্ন ধৰণৰ পৰা গতিকে সেইবিলাক আমি আপোনালোক আহিব এবাৰ চাব ৰাইজেও জানক আপুনি জেনেৰেল মেনেজাৰ হিচাপে যিমানখিনি পাৰে আপুনি বিশেষকৈ থলুৱা কৃষকসকল হওক বা যিসকল শিপিনী আছে তেওঁলোকৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছে আৰু এনেকুৱা ধৰণৰ আগতেও আমি চাৰছ মেলা কভাৰ কৰিছো আজিও আহিছো আৰু ইয়াৰ উপৰিও কিবা তেনেকুৱা ধৰণৰ আপোনালোকৰ পৰিকল্পনা নাবাৰ্ডৰ ফালৰ পৰা তেওঁলোকক লৈ আছে নেকি বেলেগ ধৰণৰ একেখানে কৈ দিয়াটো অসুবিধা কিছুমান কথা সময় সাপেক্ষ আমাৰ আছে কিছুমান পৰিকল্পনা নথকা নহয় আমি চাওঁ কিমান ধৰণে পাৰো কিছুমান কথাৰ লগত বহুতখিনি সীমাবদ্ধতা থাকে গতিকে সকলোৰে মাজৰে মিলি পেলাই সকলোখিনি মিলে তাৰ মাজত কিমানকে আগুৱাই যাব পাৰো চাওঁ আমি আমাৰ চেষ্টাটো কৰো নাবাৰ্ডত মই ইয়াৰ বুলি নহয় নাবাৰ্ডৰ মই বুলি নহয় যিকোনো এজন নাবাৰ্ডৰ অফিচাৰ থাকিলে নিশ্চয় কৰিব আমাৰ সংস্থাটো সেইটোৱে বিষয় ঠিক আছে আপোনাক স্পেচিয়েলকে কৈছে ছাৰ অসমীয়া এগৰাকী ইমান দিনৰ পৰা প্ৰতিষ্ঠিত হৈছে গতিকে অসমৰ কাৰণে আপুনি নিশ্চয় এটা নিজৰ হেৰি কিন্তু মানে তথাপি মই ক'ব খুজিম যে আমাৰ নাবাৰ্ডৰ মানুহে সাধাৰণতে যিখন ৰাজ্যত থাকো আমি সেইখনো বুলি কওঁ আৰু অসমীয়া জাতিটোৰ যিটো আবেগ বা তেওঁলোকে কি বিচাৰে আপুনি বেছি ভালকৈ গম পাব বেলেগ এজনতকৈ সেইটো হয় মানে সেই আমাৰ আবেগটো বাদ দিলে বাকীখিনি ভাল হ'ব কাম কৰিব লাগে আবেগেৰে নহয় কামেৰে কৰিব লাগে গতিকে মই আশা কৰিছো আমি চেষ্টা কৰিছো চাওঁ আৰু কিমান দূৰ পাৰো যিমান দিন আছো অসমত ধন্যবাদ ছাৰ ধন্যবাদ